হাৰ্টথ্ৰব জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি আৰম্ভ হল খুমটাই চাহ বাগিচাৰ ৭৫তম বাৰ্ষিক দুৰ্গা পূজা। কেবিনেট মন্ত্ৰী যোগেন মোহনে পূজা মণ্ডপৰ দ্বাৰ উদ্বোধন কৰে। চৰাইদেউ জিলাৰ মাহমৰা বিধানসভা সমষ্টিৰ অন্তৰ্গত খুমটাই চাহ বাগিচাত ৭৫ বছৰীয়া দুৰ্গোৎসৱৰ হীৰক জয়ন্তী বৰ্ষ আজিৰ পৰা আৰম্ভ কৰা হয়। খুমটাই চাহ বাগিচাত তিনিদিনীয়া কাৰ্যসূচীৰে শ্ৰী শ্ৰী মা দুৰ্গা পূজাৰ ৭৫ সংখ্যক হীৰক জ্যোতি বৰ্ষ উদযাপনৰ পূৰ্বে হাৰ্টথ্ৰব জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয়। যাৰ পিছতে দুৰ্গোৎসৱৰ প্ৰথমটো দিনত পূজা মণ্ডপৰ দুৱাৰ মুকলি কৰে ৰাজ্যখনৰ কেবিনেট মন্ত্ৰী যোগেন মোহনে। এই সময়ছোৱাত উপস্থিত থাকে চাহ বাগিচাখনৰ পৰিচালকসকল। ইয়াৰ পিছত সংগীত জগতৰ মহানায়ক তথা হিয়াৰ আমঠু জুবিন গাৰ্গক স্মৰণ কৰি জুবিন গাৰ্গৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰে মন্ত্ৰী যোগেন মোহনে। অনুষ্ঠানত জুবিন গাৰ্গৰ গীতৰ শৰাই পৰা আৰম্ভ কৰা হয়, য'ত বহু কেইগৰাকী শিল্পীয়ে অংশগ্ৰহণ কৰে। এই সময়ছোৱাত উদ্যোক্তাসকলৰ লগতে স্থানীয় গণমান্য লোক আৰু ভক্তপ্ৰাণ ৰাইজ উপস্থিত থাকে। দুৰ্গা পূজা উদযাপন সমিতিৰ সম্পাদক বিনোদ আগৰৱাল সকলো ভক্তপ্ৰাণ ৰাইজক পূজাত উপস্থিত হৈ দেৱী দুৰ্গাৰ আশীৰ্বাদ গ্ৰহণ কৰিবলৈ আহ্বান জনায়। পঞ্চমী খুমটাই সাৰ্বজনীন দুৰ্গোৎসৱৰ আজি তোৰণ মুকলি আৰু মণ্ডপ মুকলিৰ অনুষ্ঠান। কাইলৈৰ পৰা ষষ্ঠী। আজি এই উদ্বোধনী অনুষ্ঠানত আমাৰ লগত মেনেজাৰ উপস্থিত আছে খুমটাই বাগিচাৰ আমাৰ গণ্যমান্য ব্যক্তিসকল। সকলোকে মই ইয়াত অহাৰ কাৰণে ধন্যবাদ জনাইছোঁ। আমাৰ মিউনিচিপেল বোৰ্ডৰ চেয়াৰমেন মৰাণৰ বৰ্ডটো আছে। গতিকে এই সাৰ্বজনীন দুৰ্গোৎসৱ এইবাৰ আমি যেনেধৰণে অন্য বছৰ উলহ-মালহেৰে পাতোঁ, এইবাৰ হয়তো কিছু ম্লান হ'ব, যিহেতু আমাৰ অসমৰ এজন সাংস্কৃতিক জগতৰ ভোটাতৰা সম্পদ জুবিন গাৰ্গ আমাৰ মাজত নাই। আমি তেখেতৰ আত্মাৰ সদ্গতিৰ কাৰণে প্ৰতিটো দুৰ্গোৎসৱতে আমি এখন প্ৰতিটোৱে তেখেতৰ আত্মাৰ সদ্গতি কামনা কৰিম। তাৰপিছতে সমূহ আধ্যাত্মিক অনুষ্ঠানবিলাক আৰম্ভ হ'ব। অনুষ্ঠিতভাৱে ক'ৰবাত চিনেমা, ক'ৰবাত আধ্যাত্মিক অনুষ্ঠান যেনে টোকাৰী গীত বা বৰগীত বা দিহানাম, আইনাম এইবিলাকো অনুষ্ঠিত হ'ব। আমি ভাবোঁ আজি সকলো মা দুৰ্গাই নামি আহিব কালিলৈ এইখন ধৰালৈ। সকলোকে শক্তি দিয়ক, সমাজখন শক্তিশালী কৰক আৰু তেওঁৰ শক্তিৰে আমি জাতিটোক নিৰ্মাণ কৰিম বা সকলো একতাৰলৈ মান খোৱাত এনেকুৱা অনুষ্ঠানবিলাকে সহায় কৰে। মূল অনুষ্ঠান এইটোৱেই যে আমি সকলো শ্ৰেণীৰ ৰাইজ লগ লাগি বা বিচাৰ নহয় সকলো ৰাইজ ইয়াতে একত্ৰিত হৈছোঁ আৰু মা দুৰ্গাৰ শ্ৰী চৰণত সকলোকে শক্তি দিয়ক, তাকে প্ৰাৰ্থনা কৰিম। এই ৰাইজৰ সহযোগ, গোটেই খুমটাইবাসী ৰাইজৰ সহযোগ, আৰ্চা ইউনিয়ন, ইমান আমাৰ মুছলিম সম্প্ৰদায় আছে, খ্ৰীষ্টান সম্প্ৰদায় আছে, চবৰে সহায় পাইছোঁ। এতিয়া আমি পূজাখন কৰিব বিচাৰিছোঁ। এতিয়া আমি আমাৰ হিচাপে কৰি দিছোঁ। এতিয়া ৰাইজ আপোনালোক আহিয়ে তাৰ কমেণ্ট পাছ কৰিব, পূজাটো কেনেকুৱা লাগিছে, কেনেকুৱা নহয়। এইটো ৰাইজৰ ওপৰতে আমি নিৰ্ভৰ কৰিছোঁ। চিনেমা মানে আমাৰ এতিয়া জুবিন গাৰ্গৰ যিটো পৰিস্থিতি হৈছে, এতিয়া আমাৰ প্ৰশাসনে এতিয়ালৈকে পাৰ্মিশ্যন দিয়া নাই। কাইলৈ আমি আচল ডিটেইলটো পাম। যদি প্ৰশাসনে আমাক অনুমতি দিয়ে তেতিয়া আমি নিশ্চয় চিনেমা পাতিম আৰু এখন জুবিন গাৰ্গৰ তেখেতৰো আমি চিনেমা এখন পাতিম বুলি ভাবিছোঁ। কিন্তু প্ৰশাসনৰ ওপৰতে এতিয়া মূল কথা আছে। প্ৰশাসনৰ ওপৰত আমি যাব নোৱাৰোঁ। প্ৰশাসনে যেনেকৈ ক'ব তেনেকৈ আমি মাতিছোঁ। বাকী আমি পূজাৰ পাৰ্মিশ্যন চব পালোঁ, খালি চিনেমাৰ পাৰ্মিশ্যনটো আমি পোৱা নাই।